মৃত্যুৰ দুটা এজেণ্ডা আছে। এটা হ'ল যোৱা 9 তাৰিখত মাৰ্চেণ্ট অফিচত মোৰ ওপৰত মাৰপিটৰ এটা কেছ হৈছিল, আৰু এটা হ'ল যে আমাৰ মাৰ্চেণ্টৰ ছেক্ৰেটাৰীয়ে নিজৰ চেয়াৰৰ মিছইউজ কৰি আছে পলিটিকেল এজেণ্ডাৰ কাৰণে। এটা পাৰ্টিৰ হৈ ই তাতে কাম কৰি আছে। এতিয়া ফাৰ্ষ্ট কথা হ'ল যিটো মোৰ লগত মাৰপিট হ'ল, মানে এইটো এটা অলপ ঘটনা আছে তাত যে মই 9 তাৰিখত পুৱাত ছেক্ৰেটাৰীক খবৰ কৰিছিলোঁ দুটা ডিছকাশ্যনৰ কাৰণে। এটা আছিল আমাৰ যোৱাকালি যিটো মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ল শিৱ মন্দিৰ আমি মাৰ্চেণ্টত কৰিলোঁ, আৰু এটা আছিল বাজি হোটেলৰ এটা কেছ আছে, মোৰো আছে প্লাছ 3টা আৰু দোকানদাৰৰ কেছ আছে যে ই মাল লৈ পইচা দিয়া নাই। সেইটোৰ কাৰণে মই মাতিছিলোঁ। আবেলি 8:15 মানত আমি তাত বহিছিলোঁ। আমি বাজি হোটেলৰ কেছত কথা পতাৰ সময়তে আমাৰ মাৰ্চেণ্টৰ ছেক্ৰেটাৰী সন্দীপ দত্তই ফট কৰি খং কৰি উঠিল, কয় আপুনি এই কেছ লৈ ইমান প্ৰেছাৰ কিয় কৰি আছে? মই ক'লোঁ এই কেছটো মই মাৰ্চেণ্টত দিছোঁ 24 জুলাই 2023। অলমষ্ট 1 বছৰ হ'ল, আজিলৈকে বাজি হোটেলক নটিচ দিয়া হোৱা নাই। মোৰ কেছৰ পিছত বাজি হোটেলৰ এগেইনষ্টত আৰু 3টা কেছ আহিছে মাৰ্চেণ্টত, কিন্তু সি মাৰ্চেণ্টৰ পৰা বাজি হোটেলক এটাও নটিচ দিয়া নাই। কিন্তু বেলেগ কোনোবা কেছ হ'লে সি 1 দিন 2 দিনতে নটিচ দি দিয়ে। মই এইটো চাৰ্জ কৰাৰ কাৰণে তাক মাতিছিলোঁ যে এইটো সুধিম কিয় এনেকুৱা কেছ হ'ল। সি মোৰ ওপৰত খং কৰি মোৰ মাৰিব বিচাৰিছিল, কিন্তু এই সময়ত মনোজ প্ৰতিম শ্বাহে মোক বাচালে। এই সময়ত আমাৰ ট্ৰেজাৰাৰ। তাৰপিছত হঠাৎ 10টা মানত কি বোলে এটা ল'ৰা আৰু আহিল মানস গুহ বুলি। এই ল'ৰাৰ লগত মোৰ তেনেকুৱা পৰিচয় হয়, মই 2 মাহৰ পৰা তাক চিনি পাওঁ। এই ল'ৰাটো আহিল, কিন্তু মই জানা মতে সি মাৰ্চেণ্টৰ মেম্বাৰ নহয়। এতিয়া তাক কোনে তাতে মাতিল মই নাজানো। সি অহাৰ পিছত সন্দীপ দত্তই মোৰ লগত আকৌ এই বাজি হোটেলৰ কেছটো লৈ তৰ্কাতৰ্কি কৰিলে। তৰ্কাতৰ্কি কৰাৰ পিছত ফটকৈ মোক মাৰিব খুজিলে আৰু মোক হিট কৰিলে। মোৰ চাৰ্টৰ বুটাম চুটাম চিৰি দিলে, মোক টানি পেলাই টেবিলত একদম গোটা মাৰিলে এটা। তাৰপিছত অলপ মই দুখ পাইছোঁ, আৰু প্ৰচণ্ড বৰ্ষণ হৈ আছিল এই সময়ত মনোজ প্ৰতিম শ্বাহ আৰু তাতে আমাৰ মাৰ্চেণ্টৰ আৰু এজন এক্সিকিউটিভ মেম্বাৰ আছিল উত্তম দেৱনাথ। এই দুজনে তেওঁতক যেনে তেনে ৰুকি মোক পলাব দিছে তাৰ পৰা। মই এই বৰ্ষণত ভিজি যেতিয়া ওলাই আহিছোঁ, বাহিৰত আহি চাওঁ মোৰ এই ওপৰত 3টা বটন ছিঁড়ি গৈছে। মই গাড়ীত বহাৰ পিছত চালোঁ। তাৰপিছত মই ঘৰত আহি মই ছোৱালীক ক'লোঁ এই ফটোটো তুলি লওঁ। মোৰ ছোৱালী এই ফটোটো তুলি মোৰ পুৰা ভিজা অৱস্থাত ফটোটো তুলিলে। তাৰপিছত এই মেছেজটো মই তাক দিলোঁ। কিন্তু এই কেছৰ আগত আৰু এটা ইয়াত ঘটনা আছে। এই বাজি হোটেল কেছটো লৈ আমি 1 বছৰত কমপক্ষে 50 বাৰ তাক মানে মুখত আৰু 2 বাৰ আমি ৰিটাৰ্ণত কৰিছিলোঁ আকৌ। তাৰপিছতো মানে একদিন সি মোক কৈছিল যে আপুনি যদি আমাক 20,000 টকা দিয়ে তেতিয়াহ'লে আমি মাৰ্চেণ্টত এই কেছটো না আনি ওপৰত ছেটেলমেণ্ট কৰি দিম। এইটোও মই এগ্ৰী হৈছিলোঁ। ঠিক আছে, 20,000 টকা মই দিম। কিন্তু ইয়াত কি হৈছে, আৰু 3টা কেছ অহাৰ পিছতো সি কৰা নাই। ডেট মিনছ কি সি বাজি হোটেলৰ লগত কিবা এটা কানেকশ্যন কৰি পইচা টইচা খাই পেলাই কেছটো অনা নাই বা তাক নটিচ দিয়া, এইটো এতিয়া সন্দেহ হৈ আছে মোৰ। এইটো একদম ক্লিয়াৰ কাট। কোনোবা মানুহে চিন্তা কৰিলে তেনেকৈ ওলাব যে 1 বছৰ এটা কমপ্লেইন হোৱাৰ পিছত সি কিয় তাক নটিচ দিয়া নাই, তাৰ চকু এতিয়াও দিব পৰা নাই। ইয়াৰ মাজতে এটা ঘটনা আৰু হ'ল যে মই যিটো পলিটিকেল কথাটো ক'লোঁ, মই যেতিয়া বিজেপি জইন কৰিব যাওঁ তাৰ আগতে সি মোক ক'লে আপুনি বিজেপি যাব নালাগে, বিজেপি ভাল পাৰ্টি নহয়। মই ক'ত যাম নাযাম এইটোতো সুধি নাযাওঁ, কাৰণ এই মানুহজন BPFৰ বাঙালী চেলৰ চেণ্ট্ৰেলৰ ভাইচ প্ৰেচিডেণ্ট হয়। সি মোক কৈছে BPFটো এৰিব নালাগে। মই BPF থাকিম না নাথাকিম বা মই বিজেপিত যাম না নাযাম এইটো মোৰ ডিচিজন, সি মোক প্ৰেছাৰ কৰিব নোৱাৰে। তাৰ এই মানে সি তাত বহি BPFৰ এজেণ্ডাবিলাক তাত চলাই আছে, পলিটিকেল এজেণ্ডা। এইটো বহুতবাৰ আমি প্ৰুভ পাইছোঁ। যোৱা ইলেকশ্যন যিটো MP ইলেকশ্যন হওক তাতেও সি আমাক কৈছিল BPF হৈ কাম কৰিব লাগে। মই ক'লোঁ এইটো আমাৰ নন পলিটিকেল অৰ্গেনাইজেশ্যন, আমি পলিটিকেল কোনো ইছ্যু ইয়াত ডিছকাছ নকৰোঁ। কিন্তু সি যেতিয়াই বহে তেতিয়াই পলিটিকেল ইছ্যুবিলাক আনি লয়। তাতে গালি পাৰি থাকে, সব পাৰ্টিতে গালি পাৰি। এটা BPF পাৰ্টিয়ে ভাল তাৰ কংগ্ৰেছো বেয়া, বিজেপিও বেয়া, UPPLও বেয়া। ডেট মিনছ কংগ্ৰেছ আৰু বিজেপিকে BPF পাৰ্টিটো ডাঙৰ হৈ গ'ল, এইটো কেতিয়াও হ'ব নোৱাৰে। এই এজেণ্ডাবিলাক চলোৱাৰ কাৰণে সি মোৰ এগেইনষ্টত আজি লাষ্ট 6 মাহৰ পৰা এটা কনস্পিৰেচি কৰি আছে, কিন্তু এই কনস্পিৰেচিত ছাকচেছ হ'ব পৰা নাই। কিন্তু এদিনা ৰাতি যেতিয়া মই এইটো চাৰ্জ কৰিলোঁ
চাৰ্জ কৰাৰ কাৰণে সি মোৰ ওপৰত হাত উঠালে। এই হাত উঠাওটো মই সহ্য নকৰোঁ। মই পৰহি ৰাতি প্ৰেচিডেণ্টৰ লগত লগ ধৰিলোঁ, আমাৰ ৰাজীৱ ব্ৰহ্মৰ লগত। প্ৰেচিডেণ্টক মই চব ডিটেইলছ দিলোঁ। প্ৰেচিডেণ্ট মোক এচুৰেঞ্চ দিছে এইটো এটা একশ্যন হ'ব বুলি মোক এচুৰ কৰিছে। সলভ কৰাৰ কাৰণে সি কৈছে এই প্ৰব্লেম, এই কেছটো আমি প্ৰায়ৰিটি বেচিছত ল'ম আৰু এইটো চাম। আৰু মাৰ্চেণ্টৰ ছেক্ৰেটাৰী এগেইনষ্টত মোৰ এটা প্ৰেচিডেণ্টক মই ডিমাণ্ড কৰিছোঁ, তাক ইমিডিয়েট ইফেক্টৰ পৰা মাৰ্চেণ্টৰ পৰা চাইড কৰি দিব লাগে। কাৰণ এই মানুহ যদি তাত থাকে আৰু সি বাহিৰৰ পৰা মানুহ আনি গুণ্ডাগৰ্দি কৰিব, এইটো নচলিব। এই মানুহঘৰ কোন? এই মানুহঘৰ পৰিচয় কি আছে? এই মানুহঘৰ মাৰ্চেণ্টৰ মেম্বাৰ নহয়। সি সন্দীপৰ ওচৰত আহি মোৰ ওপৰত যিটো মাৰপিট কৰিলে, সিহঁতৰ কণ্ডিশ্যন এনেকুৱা আছিল। আপুনি মনোজ প্ৰতিম শ্বাহ আৰু উত্তম শ্বাহক মই বাৰ বাৰ ধন্যবাদ কৰি আছোঁ, তাৰ কাৰণে মই বাচি ওলাব পাৰিছোঁ। কিন্তু সিহঁতে যেনেকুৱা কৰি আছিল মোৰ লগত, মানে মোক ফাৰি পেলাব, এনেকুৱা উগ্ৰ হৈ গৈছিল, গুণ্ডা নিচিনা, ৰাস্তাৰ গুণ্ডা নিচিনা দুইজনে, সন্দীপ দত্ত আৰু মনোজ গুহ। এতিয়া মনোজ গুহ ক'ত কি কাম কৰে মই এইটো এতিয়া ক'ব বিচৰা নাই। দুইজনে, এই দুইজন মানুহ যি সংগঠনত থাকিব, এই সংগঠনৰ বৰবাদী একদম 100% হ'ব। কাৰণ দুইজনৰ বিহেভিয়াৰ মানুহৰ প্ৰতি ভাল নহয়। আৰু মাৰ্চেণ্টক বচাবৰ কাৰণে মই আজি এই প্ৰেছ মিটটো কৰিছোঁ। মাৰ্চেণ্টত যদি এনেকুৱা মানুহ থাকে, মাৰ্চেণ্টৰ ওপৰত কোন মানুহে বিশ্বাস কৰিব বা কোন মানুহে নিজৰ প্ৰব্লেম লৈ মাৰ্চেণ্টৰ ওচৰত যাব? তাত যাবৰ কাৰণে কিবা এটা চ'ৰ্চ লাগে। এতিয়া মাৰ্চেণ্টক ছেক্ৰেটাৰী যদি এনেকুৱা বিহেভ কৰে, তেতিয়াহ'লে কোনোবা দোকানদাৰ বা কোনোবা আৰু মানুহ আছে, তেওঁলোকক হেল্প লাগে মাৰ্চেণ্টৰ, কোনেও নাযায় তাত। এইকাৰণে মই প্ৰেচিডেণ্টক ৰিকুৱেষ্ট কৰিছোঁ, তাক ইমিডিয়েট ইফেক্টৰ পৰা ছেক্ৰেটাৰী পদৰ পৰা চৰাই দিব। কেছটো বাজুৱেটলা মোৰ দোকানৰ পৰা মাল লৈছিল। মাল লোৱাৰ পিছত তাৰ 6.5 লাখ মান বাকী আছে। সি পইচা দিয়া নাই। মই মাৰ্চেণ্টক ছেক্ৰেটাৰীক সুধিছিলোঁ যে এই কেছটো মই মাৰ্চেণ্টক দিব পাৰিম। মই 24 জুলাই 2022 এই কেছটো দিছোঁ তাৰ ওচৰত। তাৰ সুধিয়ে দিছোঁ যে মই দিব পাৰিম না নাই। তাৰপিছত আৰু 3টা ছেম কেছ আহিছে। বাজুৱেটলাৰ অভ্যাস, মানুহৰ পৰা মাল লৈ পইচা নিদিয়ে। এই অভ্যাসটো আজিৰ নহয়, বহুত পুৰণা, মই শুনিছোঁ। কিন্তু মই দিছোঁ, ঠিক আছে, মানুহজন উন্নতি কৰিব পাৰে। আৰু মই এই দুজন মানুহ যিটো মোক মাৰপিট কৰিলে, সিহঁতৰ এগেইনষ্টত মই পুলিচ কেছ এইকাৰণে কৰা নাই, মই কাৰো ভৱিষ্য বা কাৰো কেৰেক্টাৰ বেৰাক বা কাৰো ক্ষতি হওক এই কথাটো মই বিচৰা নাই। আৰু এটা কথা, এই কেছৰ ভিতৰত মাৰ্চেণ্টৰ প্ৰেচিডেণ্ট বা মাৰ্চেণ্টৰ কোনো মেম্বাৰ ইনভলভ নহয়। মাৰ্চেণ্টৰ ইয়াত ইনভলভ নহয়। এইটো টোটালি সি পাৰ্চনেল লেভেলত ডিচিজন দি আছে। ইয়াত মাৰ্চেণ্টক মই ব্লেম কৰা নাই। মাৰ্চেণ্ট ক'তো ইনভলভ নহয়। মাৰ্চেণ্টৰ কোনো মানুহে ইনভলভ নহয়। আমাৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্টে মোক কৈছে, মই প্ৰেচিডেণ্টক কৈছোঁ ইয়াত মাৰ্চেণ্টৰ কোনো দোষ নাই। এজন মানুহে ইয়াত BPF এজেণ্ডা চলোৱাৰ কাৰণে তাত বহি আছে।